ও দেহিও ওই কুমদিয়া তামোলত হেতাবু ওই নাচনি ওই কুমদিয়া তামোলত দাবু এই হাতে বাউল দিলে হেতাই যে দেখিব ওই বিহু নামত তোমাকে মাতো হে হায় ৰথলা পথাৰত হেলা দৈ ধানে হেনো তাই আছিলি হেলা দৈ ধানে হেনো তাই আছিলি হেলা দৈ বকুলো কৈ বৰাহাতে ধাই উকিয়াই হেলা দৈ ধানে হানি মই আছিলো হেলা দৈ ধানে হানি মই আছিলো এলালৈ তয়ো দেখো নিদিলি কাণ হে মইনা চৰাই মইনা মাত কোনেহে দিব মিঠা মাত হে মইনা চৰাই মইনা মাত কোনেহে দিব মিঠা মাত ঐ কোনেহে ৰাধি খুৱাব কোনেহে ৰাধি খুৱাব ভাত ঐ কোনেহে ৰাধি খুৱাব কোনেহে ৰাধি খুৱাব ভাত ঐ খোপাত লৈ আনিছো লাহৰি গগনা বজাই দে অ মোৰ গহনা গগনা হমিয়া মাত পৰি যাব দেখা হাত ধুলিয়াই মাৰিব চাপ কেকুৰা গা হাততে মাটি ডুবয়া আনি দুহু মাটি ডুবয়া আনি দুহু কেঁচাই জুইতা পহতিলো এই দিহু তুলি সাজিলো মই সাজিলো বিহুত বজাবলৈ ললো
ও হায় হায় জিৰি জিৰি কৰি নৈ পানী বাতিহিলে ধন বকাই দিয়ে নাঙল দি হালিহিলে ঐ বাতিহিলে ঐ আহুতৰ বাতিহিলে ঐ আহুতৰ জৰি যৌৱনৰ কালতে মৰম মৰম এৰি থৈ নাযাবি যৌৱনৰ কালতে মৰম মৰম এৰি থৈ নাযাবি এঠানি ঐ এবানি মোকে হেনো নি ধৰুৱা এঠানি ঐ এবানি মোকে হেনো নি ধৰুৱা কৰি হে বেদি লহিয়ালে ঐ পশ্চিম দিগন্ততে হে বগদি বাহনে গ'ল হে দাগদি খৰাই খলৈ ঐ খজাই লৈ বিহু নয় হে নমৰি যাব ইয়া গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰ আশুৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হৈছে প্ৰত্যেক বছৰৰ দৰে এই বেলিও সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে মুকলি বিহু 1947 চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত কৰি আহিছে ৰঙালী বিহু আৰু এইবাৰো সমাজৰ প্ৰতি বিশেষ অৰিহণা আগবঢ়োৱা প্ৰায় 20 গৰাকীকৈ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই বিশিষ্ট কবি সমীৰ তাঁতী বিশিষ্ট শিল্পী তথা বাঁহীবাদক দীপক কুমাৰ শৰ্মা নৃত্যাচাৰ্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহুৰ অনুষ্ঠানত সাথা হল ৰাভাসকলৰ এটি বিহু এই বিহু পালন কৰা হয় জেঠ মাহৰ পূৰ্ণিমা তিথিত সাথাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ৰাভাৰ জাতীয় পূজা বাইখু পূজা এয়া আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াব বিচাৰিছো ৰাভাসকলৰ এই সুন্দৰ নৃত্য সাথা নৃত্য আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি এই নৃত্যত অংশগ্ৰহণ কৰিবলৈ 100 জনীয়া এটি ৰাভা শিল্পী দল আমাৰ মাজলৈ আহিছে আৰু ৰাভাসকলৰ কথা যেতিয়াই কওঁ তেতিয়াই তেওঁলোকৰ সাজ পোছাকযোৰৰ কথা কওঁ তেওঁলোক সংস্কৃতিত যেনেকৈ চহকী তেওঁলোকে তেনেধৰণে চহকী তাঁতৰ শালখনত ৰাভাসকলৰ যি শিল্প ৰাভাসকলৰ যি সংস্কৃতি সেয়া অসমীয়া জাতীয় জীৱনৰ বাবে এক অমূল্য সম্পদ আমি অতি শ্ৰদ্ধাৰে ৰাভা শিল্পীসকলক অনুৰোধ জনাইছো তেওঁলোকৰ সাথা নৃত্যটি পৰিৱেশন কৰিবলৈ নানা জাতি জনজাতি মিলি বৃহত্তৰ অসমীয়া জাতি আৰু অসমৰ নানা জাতি জনজাতিৰ কৃষ্টি সংস্কৃতিৰে জীপাল হৈছে এই মুহূৰ্তত জজ খেলপথাৰ যি নেকি সমন্বয়ৰ বাৰ্তা দিছে আছুৱে এই মুকলি বিহুৰ জৰিয়তে আকৌ এবাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সম্ভাৰেৰে এয়া জজ খেলপথাৰৰ বাকৰি জিলিকি উঠিছে মুকলি বিহু উপলক্ষে আজি গৰু বিহুত আছুৰ উদ্যোগত মুকলি বিহু অনুষ্ঠান য'ত বিভিন্ন সাংস্কৃতিক জগতৰ বহু বৰেণ্য ব্যক্তিৰ উপস্থিতিত এয়া মুকলি বিহু উদযাপন কৰা হৈছে আৰু লগতে আজি 20 গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব আছুৱে বিহুৱে হ'ল অসমীয়া জাতিৰ প্ৰাণস্পন্দন অসমীয়াৰ আবেগ অসমীয়াৰ চিনাকি অসমীয়াৰ জাতীয় জীৱনৰ ভেটি আৰু এই বিহুৱে হৈছে অসমীয়া লোক সংস্কৃতিৰ আটাইতকৈ চহকী সম্পদ অসমীয়া জাতিৰ দাপোন স্বৰূপ এই বিহুটি এনেদৰে উদযাপন কৰিছে আজি প্ৰতিজন অসমীয়াই যি বিহুৱে যুগে যুগে অসমীয়া জাতিক একতা দোলেৰে বান্ধি ৰাখিছে আৰু সেই একতাৰ বাৰ্তাৰে আজি আকৌ অসমবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ বহাগ বিহুটি
আছো বুদ্ধিগত বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য সংস্কৃতিৰে এয়া জীপাল হৈছে জজ খেলপথাৰত বাকৰি
মানে জজ খেলপথাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ 1947 চনৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে এয়া মুকলি বিহু উদযাপন কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনীয়ে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাইছে য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি এনেদৰে প্ৰতিফলিত হৈছে আজি জজ খেলপথাৰৰ মুকলি বিহুত প্ৰতি বছৰে গৰু বিহুৰ দিনাখন আছুৱে মুকলি বিহু উদযাপন কৰি আহিছে জজ খেলপথাৰত আৰু চানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰতো গৰু বিহুৰ আয়োজন বাপতি খাহন বিহুৰ পৰম্পৰা অনুযায়ী সমূহীয়াকৈ গৰুক গা ধুৱাৰ ব্যৱস্থা কৰা হৈছে খেলপথাৰত কংক্ৰিটৰ মহানগৰীত পৰম্পৰাৰ এয়া বিৰল নিদৰ্শন এয়া চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গৰু বিহু উদযাপন কৰা হৈছে নৱপ্ৰজন্মক এনেদৰে গৰু বিহুৰ সৈতে পৰিচয় কৰি দিয়াৰ এক অনবদ্য প্ৰয়াস কৰা হৈছে পৰম্পৰা ৰক্ষা কৰি কংক্ৰিটৰ গুৱাহাটী মহানগৰীটো দীঘলতিৰে কোবাই লাও বেঙেনা খুৱাই মাহ হালধি সানি গৰুক গা ধোৱাৰ এই পৰ্ব দাঙি ধৰা হৈছে আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন সকলো ৰাজ্যলৈকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছো আৰু আজি গৰু বিহু আৰু গৰু বিহু উপলক্ষে দেখা পোৱা গৈছে মহানগৰীৰ আচলতে চানমাৰী ফিল্ডৰ যি অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ আছে খেলপথাৰ আচলতে গৰু নোৱাইছে আচলতে নীতি নিয়ম পৰম্পৰা ৰক্ষা কৰি গৰু নোৱা পৰিলক্ষিত হৈছে সতীৰ্থ ইতিমধ্যে পৰিৱেশ দেখুৱাইছে এয়া মহানগৰীৰ চানমাৰী খেলপথাৰ দৃশ্য আৰু খেলপথাৰত আচলতে এনেদৰে গৰু নোৱাইছে আমি ইতিমধ্যে সেই পৰিৱেশ দেখুৱাইছো আৰু আজিৰ দিনটো আচলতে গৰু বিহু যিহেতু সমগ্ৰ ৰাজ্যজোৰা আচলতে গৰু বিহু পালন কৰিছে গাঁওসমূহত আচলতে অতি সুন্দৰকৈ পুৱাৰ ভাগতেই গৰুক ধুৱাই আচলতে আজি পূজা কৰা হৈছে আচলতে বাইদেউ আপোনালোকৰ ওচৰলৈ আহিছো অতি সুন্দৰকৈ ওলাই আহিছে আপোনালোক কেনেকুৱা লাগিছে কি ক'ব বিচাৰিব খুব ভাল লাগিছে আমি প্ৰতি বছৰে আহোঁ ইয়াতে কুৰাচু গাঁও মানে বিহুখন আমাৰ খুব আপুৰুগীয়া আমাৰ মানে বিহু হাৰি হিমজুৱে লাগে আৰু আমাৰ মানে বিহু কিমান ভাল লাগে সেইটো ক'ব নোৱাৰি মানে ইয়াত দেখিলেই গম পাব এনেকুৱাকৈ বাইদেউ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমেই যিহেতু আজি গৰু বিহুত উপস্থিত আছে অতি সুন্দৰকৈ গৰু গা ধুৱাইছে পৰম্পৰা নীতি নিয়ম পৰম্পৰা ৰক্ষা কৰি আপোনালোকে গৰু গা ধুৱাইছে কেনেকুৱা লাগিছে গাঁৱৰ পৰিৱেশৰ কথা নিশ্চয়কৈ মনত পৰে পৰিৱেশৰ কথা মনত পৰে আৰু এইটো আমাৰ জাতিৰ যিহেতু পৰম্পৰা আমাৰ বাপতি সাহন অসমীয়া ৰঙালী বিহুটি এইটো আমাৰ প্ৰথম উৎসৱ গৰু গা ধোৱাটো গৰু আমি সকলোৱে লক্ষী বুলি ভাবোঁ আমাৰ এইটো আমাৰ পৰম্পৰা এই পৰম্পৰাটো আমি ৰক্ষা কৰি চলাটো আমাৰ মানে অসমীয়াসকলৰ কৰ্তব্য এই ঐতিহ্য আৰু আমাৰ আজি সঁচাকৈ এটা ইমান উখল মাখল পৰিৱেশ ৰঙালী বিহুটিত বিশেষকৈ মানে এই ৰঙালী বিহুটিত আমাৰ সাত বৰণীয়া ভাই ভনীসকলে আহি আমি ইয়াতে লগ হৈছোঁ একেলগে মনৰ আনন্দ কৰিছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ বৈশিষ্ট্য আমাৰ কাৰণে এইটো অলপমান যদি বিহু নাম যদি গাই দিয়ে বিহুৰ বতৰ যিহেতু আজি গৰু বিহুৰ পৰা আৰম্ভ হৈছে আমি বিহু মাৰো কত হুঁচৰিয়ে আমি বিহু মাৰো কত দুবৰি নগজে য'ত হাই ঐ দুবৰি নগজে য'ত বহাগী আহিলে চেনাই ৰুগলি বুটতে বেহুৰি চেনাই ৰঙিলি বহাগত বহাগী ৰঙালতে ৰঙালী চেনাই জেঙালী ভেদেলি ঐ ফুলিলি ভেদেলি ঐ ফুলিলি ডালত সুন্দৰকৈ হয় এই বহিতাতৰ পাতত বা আহে কি নাহে ঐ মোৰে হৈছে নাই ঐ এই চিৰিপাতি মঙলখন চাওঁ জেং বিহু মৰা হ'ব নাই জেং বিহু মাৰিবনে হ'ব জেং বিহু অলপমান জেং বিহুৰ মেল মানুহ বাইদেউ যদি জেং বিহু অলপমান হয় তেতিয়াহ'লে নিশ্চয়কৈ ভাল লাগিব ৰংঘৰৰ বাকৰিত লগৰি উদুলি মুদুলি লগৰি উদুলি মুদুলি লগৰি ৰঙৰ মেলা পাতিছে তাত ৰংপুৰৰ নাচনী
গান এটা গাই শুনাবা নেকি বিহু বুলি গান এটা গোৱা বোকা পানী খচিছে নাই তিয়ৈ যাবইনো মই লাগিবই যাবইনো মই লাগিবই দুখীয়া ঐ নিচলাৰ দুখীয়া ঐ নিচলাৰ যি গোৱাল মাছ মৰি আছে নাই তিয়ৈ কালৈকো ভয় নকৰোঁ মই কালৈকো ভয় নকৰোঁ মই নিলে নিয়ক সেন্দুৰ ফুট দিয়ে মোৰে চেনাইটি তোৰেনো কথা ভাবি ৰাতি ৰাতি টোপনি ৰাতি ৰাতি টোপনি ক্ষতি ধন্যবাদ জনাইছো তোমাক বিহু শুভেচ্ছা যিয়েকে অতি সুন্দৰকৈ গাইছে এবাৰ আপোনাৰ পাল আপুনিও নিশ্চয়কৈ গান গায় সেই হেতুকে দেখা পোৱা গৈছে জীয়ৰী অতি সুন্দৰকৈ গান গাইছে বিহু নাম গাইছে আপোনাৰ পৰা অলপমান যদি যোজনা এটা শুনিবলৈ যদি পায় ৰাইজে জানো বসন্তৰ জাননী কলিয়া কুলিতি ঐ কেতেকীৰ অমিয়া ঐ মাত ঢোলৰ মাতে শুনি ৰ'ব মই নোৱাৰো ঐ নাচো নাচো লাগিছে গাত ধন্যবাদ জ্ঞাপন কৰিছো সঁচাকৈ আচলতে ঢোলৰ মাত শুনি নাচো নাচো লাগি যায় সকলোৰে গা আৰু এয়া আচলতে যি বাপতি সাহোন বহাগৰ বিহুৰ প্ৰাকক্ষণ আচলতে দেখা পোৱা গৈছে আজি এইটো গৰু বিহুৰ দিনাখনে সকলোবিলাক অতি সুন্দৰকৈ সাজি কাচি ওলাই আহিছে মহানগৰীৰ এই যি চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে এনেদৰে বহাগ বিহুক বা ৰঙালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি দেখা পোৱা গৈছে মহানগৰীৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত আৰু গৰু বিহুৰ দিনাই কণী যুঁজ খেলাটো পুৰণি পৰম্পৰা শিৱসাগৰত পুৱাই বিধায়ক অখিল গগৈয়ে সাংবাদিকসকলৰ লগত কুকুৰা কণী যুঁজাই এই পুৰাতন পৰম্পৰা ধৰি ৰখাৰ চেষ্টা কৰে সংবাদমেলযোগে অসমবাসীলৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে অখিল গগৈয়ে কাগলো জিকিলা নেকি মানে কণী যুঁজ অনুষ্ঠিত হৈছিলে শিৱসাগৰত আমাৰ সাংবাদিক আৰু বিধায়কৰ মাজত হয়নে আৰু সৰ্বশেষত সাংবাদিকক আমি পৰাজিত কৰিলো 5 মান হলেওতো হাৰিছেতো আজি আমি সাংবাদিকক পৰাজিত কৰিলো যুঁজি সাংবাদিক হাৰিলে আমি পৰাজিত কৰিলো গতিকে কিন্তু এটা কথাত খাটাং যে সাংবাদিকে যিটো যুঁজ দিছে শিৱসাগৰৰ সাংবাদিক যে সঁচাকে যুঁজাৰু এইটো আজি প্ৰমাণিত হৈ গ'ল যদিও গৈ লাষ্টত মোৰ লগত হাৰিলে বাৰু ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ পাগলাদিয়াৰ পইলা ঘাটত বৈদিক নীতি নিয়ম অনুসৰি গৰুক মাহ হালধি ঘঁহাই নদীত গা ধুৱাই গৰু বিহু উদযাপন কৰিলে গৰু বিহু পৰ্বত উপস্থিত থাকিল উত্তৰ পূব প্ৰান্তৰ সংঘ চালক উমেশ চক্ৰৱৰ্তী নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে শতাধিক লোক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই গৰুক নদীত গা ধুৱাই নিজে ঢোল বজাই বিহু নাচ প্ৰদৰ্শনেৰে গৰু বিহু পালন কৰে
জীৱনৰ এটা পৰম্পৰা হ'ল যে আমি গৰু বিহুৰ দিনাখন গৰুক নদী পুখুৰীলৈ নি সুন্দৰভাৱে গা ধুৱাই দীঘল পাতেৰে সুন্দৰভাৱে কোবাই তাৰপিছত লাও বেঙেনা খুৱাই আমি আনন্দ প্ৰকাশ কৰোঁ আৰু গৌ মাতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ কাৰণ কৃষক জীৱনৰ আটাইতকৈ উপকাৰী জীৱই হ'ল গৰু আৰু গৰু অবিহনে আমাৰ কৃষক জীৱন আধৰুৱা হৈ যায় আৰু সেইকাৰণে প্ৰত্যেকগৰাকী কৃষকে আজিৰ দিনটোত গৰু নিজৰ ঘৰৰ গৰু পুখুৰীলৈ লৈ আহে নদীলৈ লৈ আহে আৰু আজি বিভিন্নজনে আহি উপস্থিত হ'ব বিচাৰে কাৰণ বহু বছৰৰ পৰাই এই বিহু উদযাপন হৈ আহিছে কৈছোৱেই মই প্ৰথমতে আন্দোলন আছিলে সাংস্কৃতিক আন্দোলন আৰু তাৰ পিছতে সেই একেই আন্দোলন পৰিৱৰ্তিত হ'ল এই জজ খেলপথাৰৰ বিহুলৈ আমাৰ সৈতে আছে আজি সম্বৰ্ধনা জনোৱা হ'ব বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিক আমি জনাইছোৱেই তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম চেতনা দাস বাইদেউ আছে জেপি দাস ডাঙৰীয়া আছে আপোনাৰ সৈতে প্ৰথমতে জেপি দা আপোনালৈ বহাগৰ বহুত আন্তৰিক শুভেচ্ছা আৰু উলগ লগতে শ্ৰদ্ধা ময়ো উলগ জনালোঁ শ্ৰদ্ধা নজনাওঁ বাৰু উলগ জনালোঁ ভালে থাকা অসমীয়া জাতিটো ভালে থাকক আজি বিহুৰ দিন ফূৰ্তিত থাকিব লাগে ৰঙালী বিহু বুলি কয় জাতিটো ৰঙালী হওক ৰঙেৰে ভৰি যাওক জাতিটো প্ৰত্যেকটো মানুহৰ অসমীয়া আৰু লগতে গোটেই পৃথিৱীত যেন বিহু হওক ধন্যবাদ জনাইছোঁ সেয়া আছিলে জেপি দাস আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ তেখেতক আজি বিশেষ সম্বৰ্ধনা জনোৱা হ'ব চেতনা দাস বাইদেউ আছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আকৌ অকণমান কথা পাতিম আজি যিহেতু বিহু এই বিহুখনৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে অথনি আমি এভাগে বিহু শুনিম বুলি কওঁতে ভাষণ চলি আছিল এতিয়া পাৰিনে গানটো বাজি আছিল আপুনি অলপ ভাবিলে আমি আকৌ আহিম আপোনাৰ ওচৰলৈ বাইদেউ গীতটো শুনি যাম আজি মনত পৰে ঠিক আছে আমি বাইদেউৰ নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া কপৌ ফুল ফুলি বৰৈ বতৰ ল'ৰা বুঢ়া জীয়াৰী ৰঙতে ঐ বলিয়া ঐ এই উজুতিত ভাঙি যাওঁ যঁতৰ এইটো বয়সত এতিয়া উজুতিত যঁতৰ ভাঙিবই তথাপি আগৰ বিহুৰ কথা মনত পৰে নিশ্চয় আপুনি বহুত সময়ৰ পৰা আমি কৈছোঁ আপোনাক ইয়াত বিহুত দেখা পাওঁ গতিকে আমি জানো যে প্ৰত্যেকগৰাকী অসমীয়াই বলিয়া হোৱা এই বিহুত আপুনিও নিশ্চয় এটা সময়ত খুব বেছি ৰং কৰিছিলে নাচিবলৈ গৈছিলে গতিকে অলপ আপোনাৰ স্মৃতিৰ কথা জানিম আমি পথাৰৰ বিহু মাৰিছিলোঁ ইমান মেইন ছেট পিন্ধি পেলাই নহয় কপাহী কাপোৰ পিন্ধি পেলাই গৈছিলোঁ এতিয়া বিহু যথেষ্ট সলনি হৈছে চকুৰ আগত এতিয়া সেই পথাৰখনো নাই চব ডাঙৰ ডাঙৰ বিল্ডিং হৈ গ'লগৈ আৰু যেতিয়া যাওঁ তেতিয়া আগৰ বিহু মৰা পথাৰখনৰ কথা ভাবোঁ তেতিয়া নিজে মানে নষ্টালজিক হৈ চকুৰ পানী ওলাই যায় পৰিৱৰ্তন হ'বই পৰিৱৰ্তনশীল তথাপিও পৰম্পৰাটো ৰক্ষা কৰি থকাটো মই বাঞ্ছা কৰোঁ
সেইবাবে কয় বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক ধন্যবাদ জনাইছোঁ বাইদেউ সেই আছিলে চেতনা দাস বাইদেউ আমি তেখেতৰ মুখেৰে এফাকি বিহু শুনিবলৈ চেষ্টা কৰিলোঁ আৰু অনুষ্ঠান চলি আছে আকৌ অনুষ্ঠানৰ মাজলৈ আমি যাব বিচাৰিম অনুষ্ঠানত গীত পৰিৱেশন কৰি আছে বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিয়ে আৰু ইয়াৰ পিছতে সম্বৰ্ধনা অনুষ্ঠান আছে আমি জনাইছোঁৱেই 20গৰাকীকৈ বিশিষ্ট ব্যক্তিক ইয়াত সম্বৰ্ধনা জনোৱা হ'ব তাৰ মাজৰে 2-3 গৰাকীৰ সৈতে কিছুগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্নজন আছে তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এইখিনিতে আমি ইয়াত পৰিৱেশো দেখুৱাব বিচাৰিছোঁ লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া জজ খেলপথাৰ আৰু প্ৰত্যেকজনে অকণমান সময়ৰ বাবে হ'লেও এই যি খেলপথাৰত হোৱা জজ খেলপথাৰত হোৱা বিহু ইয়াত আহি উপস্থিত হৈ বিহুত ইজনে সিজনক অকণমান শুভেচ্ছা সম্ভাষণ জনাবলৈ পালে বহুত নিজকে তেখেতলোকে ভাগ্যৱান বুলি অনুভৱ কৰে কাৰণ এখন ঐতিহ্যমণ্ডিত বিহু আৰু তাৰ লগতে আমি কৈছোঁৱেই ইয়াৰ ঐতিহ্যৰ কথা চেতনা দাস বাইদেউৰ সৈতে কথা পাতোঁতে তেখেতেও উল্লেখ কৰিছে যে বিহু বহুত সলনি হ'ল সেই পথাৰৰ বিহু গৈ খেলপথাৰলৈ আহিল খেলপথাৰৰ বিহু গৈ মঞ্চলৈ গ'ল গতিকে বহুত কিবা কিবি সলনি হৈও কিন্তু অসমীয়াৰ এই যি হেঁপাহ বিহুৰ প্ৰতি বহাগৰ প্ৰতি সেই হেঁপাহ ক'ৰবাত একেই আছে আৰু সেইবাবেই হয়তো এনেধৰণে প্ৰত্যেকগৰাকীক মনত উৎসাহ দেখিবলৈ পোৱা গৈছে যেতিয়াই এই বিহুখনত উপস্থিত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু এয়া গীত পৰিৱেশন কৰিবলৈ ওলাইছে বহু বিশিষ্ট শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এয়া সংগীত অনুষ্ঠানৰ আয়োজন কৰা হৈছে এয়া হৈছে আসুৰ বিহুৰ আকৰ্ষণ ঐতিহ্যমণ্ডিত আসুৰ বিহুৰ আকৰ্ষণ সমগ্ৰ মহানগৰবাসীয়ে এই মুকলি বিহু উপভোগ কৰিবৰ বাবে জজ খেলপথাৰত উপস্থিত হয় অসমৰ সাংস্কৃতিক জগতৰ বহু বৰেণ্য ব্যক্তি উপস্থিত থাকে এই বিহুৰ বাকৰিত আজিও তাৰ ব্যতিক্ৰম হোৱা নাই সংগীত শিল্পীৰ পৰা অভিনয় শিল্পীলৈ সকলো উপস্থিত আছে এই বিহুত অসমীয়া কৃষিজীৱী ৰাইজে আজি পালন কৰিছে গৰু বিহু গহপুৰৰ কলাবাৰীত গহপুৰৰ বিধায়ক উৎপল বৰাই পৰম্পৰা ৰক্ষা কৰি গোধনসমূহক মাহ হালধিৰে নুৱাইছে ধুৱাইছে হাতাম পুৰুষীয়া ৰীতি নীতি মানি পালন কৰা হৈছে গৰু বিহু গোধনসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এনেদৰে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে সন্ধিয়ালৈ পদূলিমুখত দীঘলতি মাখিয়তি পাতেৰে কোবোৱা প্ৰথাও গৰু বিহুৰ অভিন্ন অংগ নতুন তৰালি পঘাৰে
সন্ধিয়ালৈ গোহালিত গোধনক আদৰিবলৈ সাজু হৈছে বিধায়কগৰাকীও। গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন। আজি গৰু বিহু আৰু প্ৰতি ঘৰ অসমীয়াই গৰু বিহু পালন কৰা দেখা গৈছে আৰু মই উপস্থিত আছোঁ গহপুৰৰ বিধায়কৰ বাসগৃহত আৰু তেওঁ গৰু বিহু পালন কৰিছে মোৰ সহযোগীয়ে দেখাইছে। এনেদৰে সকলো আহি বিধায়কৰ বাসগৃহত বিধায়কে নিজেই এনেদৰে মাহ হালধিৰে গৰুক নোৱাইছে আৰু গৰু বিহুৰ তাৎপৰ্য যে মাহ হালধিৰে নোৱাই সন্ধিয়ালৈ তৰালি পঘাৰে বান্ধি পোহৰ জাক দি আচলতে গোধনসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় আৰু এনেদৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই গৰু বিহুৰ যি কাৰ্যসূচী সেয়া পালন কৰিছে আৰু এনেদৰে তেওঁৰ বাসগৃহত যিসমূহ গোধন আছে বহু সংখ্যক গোধন আছে আৰু গোধনসমূহক নোৱাইছে ধুৱাইছে মাহ হালধিৰে নোৱাইছে আৰু গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে যাতে অপায় অমংগল সকলোৰ পৰা যাতে দূৰ হয়। চাট মাৰিছে মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এনেদৰে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। আমি দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু বহু ৰাইজ আহি ইয়াতে অংশগ্ৰহণ কৰিছে কাৰণ চহা জীৱনৰ প্ৰতি ঘৰ অসমীয়াৰ ঘৰে ঘৰে আজি গৰু বিহু উদযাপিত হৈছে আৰু গোধনসমূহৰ অপায় অমংগল সকলোবিলাক যাতে না হওক তাৰ কামনা কৰিছে। বিধায়কগৰাকী আছে, মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে সুন্দৰকৈ কাৰ্যসূচী ৰূপায়ণ কৰি আছে, গতিকে আজি গৰু বিহু আপুনি নিজেই মাহ হালধিৰে নোৱাইছে, কি ক'ব? আজি পবিত্ৰ গৰু বিহুৰ দিনা আমাৰ অসমীয়াৰ যি জাতীয় উৎসৱ আমাৰ যি পৰম্পৰা সেই পৰম্পৰাক আমি আজি আগত ৰাখি আজি আমাৰ গোধন আমাৰ পবিত্ৰ ধন গৌ মাতাক আমি পূজা কৰোঁ। ভাৰতীয় সনাতন সংস্কৃতিৰ আধাৰ আমাৰ গৌ মাতাক আমি পূজন কৰিব লাগে আৰু অসমীয়াৰ যি পৰম্পৰা সেই অসমীয়াৰ পৰম্পৰা মতে আজি ৰঙালী বিহুৰ প্ৰথম দিনটো আমি গৰু বিহু হিচাপে আমি উদযাপন কৰোঁ আৰু এই গৰু বিহুত আজি আমাৰ গোহালিত আমাৰ নিজৰ গোহালিত আমাৰ যথেষ্ট গৰু আছে আৰু সেইকাৰণে আমি এই গৰু বিহুত আজি আমাৰ গোহালিত আমি গৰু নোহোৱা কাম আৰম্ভ কৰিছোঁ। আমি গৰুক গা ধুৱাইছোঁ, গা ধুৱাম, এয়া মাহ হালধি সানিছোঁ, সঁচাকৈ ভাল লাগিছে। দাদা অকণ আপোনাৰ ওচৰলৈ আহিছোঁ, আজি গৰু বিহু গতিকে প্ৰতি ঘৰ অসমীয়াৰ ঘৰে ঘৰে আজি গৰুক শ্ৰীবৃদ্ধিৰ কাৰণে নোৱাইছে ধুৱাইছে সন্ধিয়ালৈ জাক দিব নৰালি পঘাৰে বান্ধিব, গতিকে কি ক'ব আজিৰ দিনটো? নমস্কাৰ। আজি অসমীয়া বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰথম দিন আমি গৌ পূজা গৌ মাতাক আমি শ্ৰদ্ধা ভক্তি কৰোঁ আৰু নোৱাই ধুৱাই তেওঁলোকক আজি আমি বিহুৰ পহিলা সম্ভাষণ জনাওঁ আৰু গৌ মাতাক আমি সেৱা সৎকাৰ কৰোঁ। নিশ্চয়। আৰু এনেদৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ বাসগৃহত এনেদৰে যিসমূহ গোধন আছে মাহ হালধিৰে নোৱাইছে ধুৱাইছে এক উৎসৱমুখৰ পৰিৱেশ কাৰণ প্ৰতি ঘৰ অসমীয়াৰ ঘৰে ঘৰে আজি গৰু বিহু উদযাপিত হৈছে আৰু আমি কিছু দৃশ্য বিধায়কৰ বাসগৃহৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনা গৰুক গা ধুৱাত ব্যস্ত হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বজালিৰ পহুমাৰা নৈত গৰুক গা ধুৱালে মন্ত্ৰীগৰাকীয়ে। গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা হৈছে আনন্দ উৎসাহ। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে নিজৰ গৰুহালক নোৱাই ধুৱাই এই বিহু উদযাপন কৰিছে। ইয়াৰ সমান্তৰালভাৱে কেবিনেট মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দাসেও বজালিৰ পহুমাৰা নৈত গৰুক গা ধুওৱা পৰিলক্ষিত হয়। আমি পুনৰ আপোনালোকক লৈ গৈছোঁ লতাশিল জজ খেলপথাৰলৈ। জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু আন এক হুঁচৰি এই মুহূৰ্তত সাজু হৈছে। আগবঢ়াইছোঁ সেই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ। ওচতে গয়ে গয়ে ঐ বহাগে পালেহি ঐ ফুলিলে ভেবে লীলতা ঐ গনু উৰকে নপৰে ঐ ৰঙালী বিহুৰে
পেপা ও দেহিও ও পেপারে খুয়ালা মাতে শুনি এরবকে আৰু এয়া এনেদৰে ৰজনজনাই উঠিল ঐতিহ্যমণ্ডিত আছুৰ বিহু জজ খেলপথাৰৰ মুকলি বিহু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অহা লোক লগতে সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰে এয়া মুকলি বিহু উদযাপন সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ